হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে HS 2025 দিব তেওঁলোকৰ এটা ৰিকুৱেষ্ট আছিল যে তেওঁলোকক নতুন চিলেবাছখন লাগে। এতিয়া মই চিলেবাছৰ বিষয়ক আগতো মই ভিডিঅ' দিছোঁ, কিন্তু সেই চিলেবাছখন যোৱা বছৰ আছিল 2023-2024 আছিল। কিন্তু আহিছে ভাল খবৰটো, আহি পৰিছে 2024-2025 ছেশ্যনৰ অৰ্থাৎ HS 2025ৰ নতুন চিলেবাছ। তো আমি ইয়াতে আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ যে আমি চিলেবাছত কি পাম আৰু কিদৰে ডাউনলোড কৰিব পাৰিম। একেবাৰে সহজ পদ্ধতিৰে আমি কিদৰে ডাউনলোড কৰিব পাৰিম আৰু চিলেবাছখন সঁচা নে মিছা গোটেইখিনি কথা আজি ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে দেখাই ল'ব বিচাৰিছোঁ যে এনেধৰণৰ চিলেবাছ তোমাক দেখা পাইছা, HS ছেকেণ্ড ইয়াৰ চিলেবাছ 2024-2025। তো এটা ছায়েন্স ষ্ট্ৰীমৰ আছে, ঠিক তেনেদৰে আমাৰ তো ইয়াতে দেখা পাইছা আৰ্টছ ষ্ট্ৰীমৰো তোমালোকৰ এনেধৰণৰ চিলেবাছ আহিছে, নতুন চিলেবাছ। আৰু ঠিক তেনেদৰে দেখিছা কমাৰ্চৰো আছে। তো প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা ষ্ট্ৰীমৰ নতুন চিলেবাছ আহিছে 2024-2025ৰ। তো মই তোমালোকক এটা ডাউনলোড কৰি দেখাওঁ। মই ধৰা ফিজিক্সৰটো ডাউনলোড কৰিছোঁ, ক্লিক কৰিলে ডাউনলোড হৈ যায়। তাত ক্লিক কৰিবা, তোমালোকৰ ডাউনলোড হৈ এতিয়া চোৱা ফিজিক্সৰ চিলেবাছখন আহি গৈছে। তো ইয়াতে এটা বস্তু চাবা, তো ইয়াতে চোৱা ৰিভাইজ চিলেবাছ অফ ফিজিক্স ছেশ্যন 2023-2024। তো ইয়াতে তোমালোকৰ হয়তো অলপ কনফিউজ লাগিব পাৰে যে ইয়াতে কি আছে 2023-2024 কিয় লিখা আছে, কাৰণ চিলেবাছটো 2024-25ৰ হ'ব লাগে। কিন্তু এটা কথা কি, যোৱাবাৰ আমাৰ ফিজিক্সৰ চিলেবাছটো অলৰেডি চেঞ্জ হৈ গৈছে। গতিকে যোৱাবাৰ যিহেতু চেঞ্জ হৈছে, গতিকে এইবাৰ কোনো ধৰণৰ ইয়াত চেঞ্জেছ অহা নাই, যাৰ বাবে তেওঁলোকে PDFত যোৱাবাৰৰ PDFটোৱে সোমাই দিছে। তো ইয়াতে কনফিউজ হ'ব নালাগে যে এইটো উল্টা পুল্টা কিবা আহিল নেকি চিলেবাছ একো সলনিয়ে হোৱা নাই, সেইকাৰণে ছেম টু ছেম আহিছে। এতিয়া ফিজিক্সৰ সলনি যদি বেলেগ ছাবজেক্টত কিবা চেঞ্জেছ আহিছে সেইটো মই কথা নাজানো, হয়তো হ'ব নালাগে। কিন্তু তোমালোকে নিজৰ ছাবজেক্টবিলাকৰ চিলেবাছ ডাউনলোড কৰি নিজে মিলাই চাবা। যদি কিবা চেঞ্জেছ আহিছে কমেণ্ট বক্সত জনাব নাপাহৰিবা, কাৰণ মই গোটেইকেইটা ছাবজেক্ট মোৰ নলেজ নাই ক'ত কি চিলেবাছ আছে। গতিকে তোমালোকৰ নিজৰ ছাবজেক্টবিলাক খুলি পেলাই চাবা, আৰু যদি চিলেবাছ চেঞ্জ হৈছে তোমালোকে কমেণ্ট বক্সত জনাবা, যাতে বেলেগৰো সহায় হয়। এতিয়া কথাটো হ'ল যে চিলেবাছটো ক'ৰ পৰা ডাউনলোড কৰিম। এতিয়া তোমালোকৰ বেছি দূৰ যাব নালাগে, এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত যোৱা, তাতে লিংক দিয়া হৈ আছে, তাত গৈ পেলাই তোমালোকে ডাইৰেক্টলি ক্লিক কৰিলেই একেবাৰে চিলেবাছৰ পেজটোত আহি যাবা। তাত গৈ পেলাই তোমালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰা। তো এইখিনি আছিলে নতুন চিলেবাছৰ কথা। তো তোমালোকে সোনকালে যোৱা, নিজৰ ষ্ট্ৰীম অনুযায়ী ছাবজেক্ট অনুযায়ী ডাউনলোড কৰা আৰু মিলাই পেলাই এতিয়া পঢ়া ষ্টাৰ্ট কৰা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।